মানে 40,000 টকাই কম। মই সাংবাদিক গলো আৰু কেনেকুৱা লাগে চালো। প্ৰথমতে সকলোকে হেপী নিউ ইয়াৰ। আৰু এতিয়া বৰ্তমান আমি খানা খাই আছো আৰু চাব পাৰে পুৰা লাইট আৰু এইফালে পুৰা ডেন্স মাৰি আছে দেখিছে না। তো আজি কেনেকুৱা কি খানা খাওঁ সকলো দেখাম, তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব গাইছ। মানে খানাত বেলেগ নাছিলোঁ এই লাইটটোৱে আৰু বক্সে মানে পুৰা কপি দিছি। তো যোনে খাইছে মানে খানা চবে কৈছে মানে তোমালোকৰ লাইটটো পুৰা একদম জ্বলি আছে বুলি। তো ৰাতি মজাকে জ্বলাই ধৰিছোঁ, চবে মানে গম পাইছে যে আমি এটা খানা খাইছোঁ বুলি। আৰু আমাৰ চলিদাক মানে ক'ব নালাগে, এইটো কৰ সেইটো কৰ, বঢ়িয়াকৈ গোটাকেইটা নিজৰ কাম কৰি আছে। কোনোবাই যদি মাংস কাটিছে, কোনোবাই কিবা কৰিছে, তো বঢ়িয়াকৈ পিঁয়াজ চিয়াজ চেলাইছে। মানে কাৰ লগত এনেকুৱা হয় মানে আমাৰ মাংস বনোৱা নাই, কিন্তু এহঁতে পুৰি খাব আগে মানে পুৰি হৈ আছে এতিয়া মাংস ডেস্কিত বহোৱা নাই আৰু পুৰি খাব ষ্টাৰ্ট খাম মানে এয়া বঢ়িয়াকৈ মাংস বঢ়িয়াকৈ পুচি এতিয়া আমি খাম। মানে সেয়া ভাত আগত আছে চাৰিয়েল এইফালে মানে গোটেই এতিয়া বইল এতিয়া বৰ্তমান আমি খাম আৰু এইফালে আঞ্জা ভাগি আছে আঞ্জা। আৰু গাইছ বঢ়িয়াকৈ নতুন বছৰ খানা খালোঁ, পিকনিক গ'লোঁ। তাৰপাছতে আমাৰ ইয়াত নতুন বছৰ নতুন দোকান এখন অপেনিং কৰিলে। তো দীপদাহঁত আহিছে, তাৰপাছত আৰু এজন আহিছে খবৰ ইত্যাদি আজিজুৰ ৰহমান দা। তো সকলোৱে বেছিভাগ মানে চিনি পায়, ফেচবুক পেজ আছে বঢ়িয়াকৈ মানে তাত ছেকেণ্ড হেণ্ড বস্তুবিলাকৰ দি থাকে, ছেকেণ্ড হেণ্ড মোবাইল গাড়ী এনেকুৱাকৈ দি থাকে। তো এতিয়া বৰ্তমান দীপদাই কেকটো কাটিব। প্ৰথমবাৰ আহিছোঁ ৰাজপথৰ কাষতে হয়, কিন্তু মই চিলাই গুচি যাওঁ। কিন্তু আপোনাক ভাল লাগিছে, নতুন এটা দোকান হৈছে আৰু এই দোকানটো আগুৱাই যাওক, কাৰণ দোকানীজন কিন্তু নতুন নহয়। আজি যেতিয়া আপুনি ইয়াত সকলো সুবিধা মানে কমেণ্টত চাইছোঁ, আপোনাৰ ঘৰটো ক'ত খুলি থাকে? মোৰ ঘৰ এইটো বহুতে কনফিউজ কৰে, বহুতে কমেণ্টত দি আছে। মই কোনোবাই ভাবে মোৰ ঘৰ নগাঁও, নগৰ ভিডিঅ' বেছি পায় কাৰণে নগাঁও বুলি কয়, নহয় মোৰ ঘৰ ঢেকীয়াজুলি সমষ্টি। ধন্যবাদ। আৰু গাইছ মানে চিনাকি দাদা এজন আহিল সাংবাদিক, তো মোক ক'লে মাইকটো ধৰি দিয়া, ময়ো সাংবাদিক গ'লোঁ আৰু কেনেকুৱা লাগে চালোঁ। তো বঢ়িয়াকৈ মাইকটো ধৰি আছোঁ আৰু এইখিনিয়ে আৰু মোবাইল দেখি যাই আছোঁ এতিয়া কেনেকুৱা কি মোবাইলৰ কম দাম। আৰু ইয়াৰ পৰা ল'ব পাৰিব বিভিন্ন ধৰণৰ মোবাইল, 3,000 টকাৰ পৰা ষ্টাৰ্ট হয়। যেনেকুৱা মোবাইল লাগে, যেনেকুৱা কোম্পানী মোবাইল ল'ব, সকলো ধৰণৰ মোবাইল পাব ইয়াত। মূল্য কিমান আছে? 90,000 টকা। কিন্তু আপোনালোকে ভাবিছে যে 90,000 টকা দি পেলাই নতুন কিনিম নেকি? ইয়াতো কিন্তু 1 বছৰ ৱাৰেণ্টি আছে, এইটোতো 1 বছৰে ৱাৰেণ্টি পাব, কিন্তু টকাটো কম টকাত কিনিব পাৰিব, 90,000 নহয়। কাৰণ নতুন কিনিব গ'লে সেই 12 মাহৰে ৱাৰেণ্টি দিয়ে আপোনাক নতুন কিনিব গ'লে। কিন্তু আপুনি কি ভাবিছে খুব বেছি 10,000 কমিব আজিযোৰ? নহয়। ছেকেণ্ড হেণ্ড কিয় আগবঢ়া উপস্থাপন, 10,000 নহয়, ইয়াতে বহুত হাজাৰ টকা কমিল। অৰ্থাৎ এইটো কিমানত পাব? 50,000 টকাত পাব, মানে 40,000 টকাই কম। এতিয়া চাওক আইফোন চাইছে আপোনালোকে, এইটো আইফোন 14 হয়, 64। আপোনাৰ ইয়াত কিমান? 50,000 14,000 টকা কম, গতিকে এইটো থৈ দিলোঁ। এতিয়া কেমেৰা যদি মই তলত কৰোঁ, এয়া চাওক আপোনালোকে আইফোন টানি দিয়াৰ পৰা আইফোন চাওক আপোনালোকে। আৰু ইয়াতে OnePlus, আইফোনৰ পিছত যিটো ভেৰিয়েণ্ট আহে এইটো হ'ল OnePlus। মোবাইলটো মই হাতত লৈ লৈছোঁ, দেখুৱাই আছোঁ আপোনালোকক।